কবিতাৰ শিৰোনাম সহতা হৈ আহিছে ৰজাৰ পদূলি। কবি ডক্টৰ নন্দ সিং বৰকলা। আবৃত্তি কৰিছে ৰিংকুৰঞ্জন। বৰষুণৰ দৰে স্বচ্ছ মানুহৰ সুজত জিলিকা নামঘৰৰ ৰঙত বাঢ়ি আছে সমাজৰ চকু, প্ৰগতি আৰু মমতাৰ পৃথিৱী। বৰষুণৰ কথাতে মাটিৰ গভীৰতা, সেই গভীৰতাত শেলুৱৈ কৃষকৰ দুহাতে শস্যৰ বীজবোৰক লালন কৰি আছে। সেই লালন কৰা বিশেষ্যত উজ্জ্বল হৈছে শিশুবোৰৰ চকু। বৰষুণ নহলে মানুহ নাঙঠ হয়, তেতিয়া ৰজাৰ সাম্ৰাজ্য বাঢ়ে। কুঁৱলীয়ে ঢাকি ৰাখে নাঙঠ মানুহৰ মুখ, কুঁৱলী শেষ হলেই জিলিকি উঠে নাঙঠ মানুহৰ সমতল। শীতত শীৰ্ণ হোৱা গছবোৰে মূৰ তুলি তেতিয়াই আকুল কৰে আকাশক। ৰ'দৰ জলঙাৰে বাঢ়ি আহে মানুহৰ চিঞৰ, সেই চিঞৰত ৰজাৰ পৃথিৱীখন জেঠৰ বাৰশৰৰ দৰে পুৰিব ধৰে। থৰ লাগে সৈনিকৰ মুখ আৰু অস্ত্ৰ। বৰষুণৰ বাবেই ৰৈ আছে উন্মুখ মাটি, মাটিয়ে নিজৰ কৰে শস্যৰ আত্মাক। এইবোৰৰ বাবেই মানুহ তিতে বৰষুণত, শস্যৰ চকুত। ইয়াৰ বাবে মানুহ নাঙঠ হৈও উলংগ নহয়। কত ইতিহাস তিতি আছে তেজৰ মাটিত, সেই মাটিত গছ আৰু শস্যৰ আত্মাই মাতিব বুলিয়েই মানুহে চিঞৰি আছে বৰষুণক। বৰষমথুৰি গছৰ দৰে কাচি জোনত ওলমি থকা মাটিমণিৰ চকুৱে চকুৱে দীঘল হৈ আছে আশাৰ বাট। সহতা হৈ আহিছে ৰজাৰ পদূলি। মানুহৰ সমদলৰ চিঞৰে ক্ৰমশঃ জীপাল কৰি আনে কৃষকৰ বুকু। বৰষুণৰ দৰে মানুহ স্বচ্ছ হবলৈ ৰাতিয়ে দিনত, দিনে ৰাতিক কৈ আছে কুৰুক্ষেত্ৰৰ বৰ্ণনা, পথাৰৰ সুষমা। মানুহৰ সৌজন্যৰে জীৱনৰ গভীৰ মমতাৰ কথা।